আজি আমি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু আমাৰ লগত আছে সুবেন আৰু আছে এফালে উমেশ আৰু নৱনীতা আহি আছে এফালে মৃণাল আহি আছে আৰু ৰিপুন দা আহি আছে ধীৰজ দা আহি আছে এই আহি পালে মৃণাল দা এইটো ৰিপুন দা আপোনালোকে চিনি পায় আৰু এইটো সুবেন আৰু ড্ৰাইভাৰ দা এইটো ৰঙা চালা পিন্ধাটো আপোনালোকে চিনি পাইছে না আহিবা আছে এইবাৰ আৰু নৱনীতা আৰু ধীৰাজ দুই এক লগত আছে কিজানি এখন বাইকতে এইটো দেখিছি না আহি আছে এইটো বাইকত পিছফালে দেখি নৱনীতাক বহি লৈ আছে আহি গ'ল কেনে খবৰ ভালে আৰু ইয়াৰে পৰা আমি এতিয়া যাম বশিষ্ঠ মন্দিৰৰ কাষত কাৰণ তাতে আমাৰ এজনী ফ্ৰেণ্ড আছে আৰু সুবেনে লগ কৰিব যাব বাহ ভাগত ধৰি গৈছি ইমান চৰা পাহাৰ বগে 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 আহি আছো সুবেন শকত হ'লে কিন্তু তামান বল আছিলে তাৰ সি পুৰা আগত গৈছি এইটো যাই পালাকে সি একদম লাষ্টত মই তাৰপিছত মৃণাল দা আগত তাৰে আগত নৱনীতা তাৰে আগত ধীৰাজ দা তাৰ আগত ৰিপুন দা তাৰ আগত আছে কোন বা নৱনীতা পিছ পৰি গ'ল পেটৰ বুজো একদম বাহিৰা জেগাত আন পাইছোঁ ৰাতিপুৱা যাব ধৰিব লাগে এইগিলাখন আৰু এনেকৈ পাহাৰ বগে 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 আমি আহি পাই গ'লোঁ সেয়া আচ্ছা এইজনক চিনি পাইছা ন কোন হয় এইজন উমেশ পেটলা ভিডিঅ'ত কি কৰে এটা স্প্ৰাইট আৰু মৃণাল দাই খুব ভাল পায় স্প্ৰাইট ঠাণ্ডা ঠাণ্ডা কেনে লাগছি খাই বঢ়িয়া বঢ়িয়া উঠি ঠাণ্ডাটো পাইছোঁ অলপ আৰু ইয়াৰ পৰা আমি যাম গড়চুকৰ পামহিৰ ড্ৰগ ট্ৰেইনিং চেণ্টাৰ চাই থাকক ভিডিঅ'টো অকলৈকে এই পাই গ'লোঁ আমি পামহিৰ ড্ৰগ ট্ৰেইনিং চেণ্টাৰ আৰু আপোনালোকৰ যদি ঘৰত এনেকুৱা ডগ আছে তেনেহ'লে আপোনালোকে ট্ৰেইনিং দিব পাৰে ইয়াত আহি আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে বয়াৰ মুখখন ছাৰ খেলামে পাই আচলতে ভইচ চামৰ এটা ভিডিঅ' শ্বুটিং কৰাৰ কাৰণেহে আমি ইয়াতে আছিলোঁ আৰু মই চান্সটো পাই গ'লোঁ এটা ব্লগ বনাই দিলোঁ আপোনালোকে দেখা পালা ভিডিঅ'টো কেনে লাগিল জনাবচোন বেয়া মুখ মেলি দিয়ে কিবাকে হাতৰ আঙুলি এটা দিব লাগে ছিঙি লৈ যাব ইফালে ৰিপুন দা আৰু মৃণাল দাই ব্লগ বনাই আছে চাই কওকচোন ৰিপুন দাৰ গালত বেয়া মাৰ দিলা ৰাউডিয়ে ভাগ্য ভাল ৰিপুন দা নগিলা যে কাটাই আছে নহ'বা বখলি গেলা হয় আৰু এনেকৈ আমি ভইচ চামৰো শ্বুটিংবিলাক শেষ কৰিলোঁ আৰু কৰি পেলাই যে ঘৰমুৱা হ'ম আৰু ঘৰমুৱা হোৱাৰ আগতে আমি ফুড ভেলীত যাম
তাত যাই পেলাই অলপ কিবা খাদ্য খানা খাই পেলাই এনেকৈ ঘৰত যাম আৰু সেইখিনি নেদেখাওঁ নহয় এই কিবা কাপোৰ আজিৰ কাৰণে গুড বাই